নমস্কাৰ আজি কেইদিনমান আগত মই ধান খেতিৰ মজা খোৱা পোকৰ বিষয়ে এটি ভিডিঅ' আগবঢ়াইছিলোঁ আৰু মোৰ সেই ভিডিঅ'টো চাই মোৰ কেইজনমান সাবস্ক্ৰাইবাৰে মোক কমেন্ট বক্সত জনাইছে যে দাদা এই মজা খোৱা পোকৰ বাবে কি ঔষধ প্ৰয়োগ কৰিব লাগিব আৰু সেই কাৰণে মই ভাবিলোঁ কমেন্ট বক্সত মই সেইবিলাক জনাতকৈ মই যদি ভিডিঅ' আকাৰে জনাব পাৰো তেতিয়াহলে নিশ্চয় আপোনালোকে বেছি উপকৃত হ'ব গতিকে মই কৈ আছো এই মজা খোৱা পোকৰ বাবে বায়াৰ ক্ৰপ সায়েন্সৰ ভায়াগো নামৰ এটা খুব দামী প্ৰডাক্ট আছে হেইটো 50 ml ৰ বটল পাই আৰু সেই 50 ml ৰ দাম হৈছে প্ৰায় 750 মান টকা ল'ব আৰু হেইটো দিয়াৰ নিয়ম হৈছে আপোনালোকে 1 ml ভায়াগো আৰু 2 লিটাৰ পানী অৰ্থাৎ 1 ml ঔষধ আৰু 2 লিটাৰ পানী আপোনালোকে সেই হিচাপত দিব পাৰে আৰু এটা আপোনালোকে দিব পাৰে কি বায়াৰ ক্ৰপ সায়েন্সৰ আন এটা ঔষধৰ নাম হৈছে ফেম হেইটো 10 ml থাকে বটলত হেইটো 2 টেংকি হয় আৰু এটা আছে ট্ৰপিকেল কোম্পানীৰ একশন 505 হেইটো আসলতে সৰকাৰে হেই কেমিকেলটো বেন কৰিছে তথাপিতো যদি পায় হেইটো দিব পাৰে হেইটো আপোনালোকে 1 ml 1 লিটাৰ পানীত দিব লাগে গতিকে এই কেইটা ঔষধ যদি আপোনালোকে ধান খেতিত স্প্ৰে কৰি দিয়ে তেতিয়াহলে এই মজা খোৱা পোকৰ পৰা আপোনালোকে হাত হাৰিব পাৰিব আৰু আপোনালোকে আগতীয়াকৈও কিছুমান ব্যৱস্থাপনা ল'ব পাৰে হেইটো হল যেতিয়া কঠিয়াৰ বয়স 30 ৰ পৰা 45 দিন বয়স হয় সেই সময়ত আপোনালোকে বায়াৰ ক্ৰপ সায়েন্সৰে এটা ৰিজেন আল্ট্ৰা নামৰ দানা জাতীয় ঔষধ পায় বজাৰত আৰু নাইবা টাটা ৰিলিজ কোম্পানীৰ জয়গন নামৰ সেই একে দানা জাতীয় ঔষধ পায় সেইবিলাক যদি আপোনালোকে বিঘাই প্ৰতি 1.5 কিলোৰ পৰা 2 কিলো যদি আপোনালোকে ছটিয়াই দিব পাৰে তেতিয়া হলে আপোনালোকৰ মজা খোৱা পোক সেই খেতিডৰাত নধৰিব আৰু সেই দানা জাতীয় ঔষধটো যেতিয়া ছটিয়াব সেই সময়ত কিন্তু ধানৰ গছৰ গুৰিত পানী থাকিব লাগিব 1 ইঞ্চি বা 2 ইঞ্চি পানী থাকিব লাগিব তেতিয়া হলে সেই ঔষধটোৰ খুব এটা ভাল ৰিজাল্ট পোৱা যায় আৰু এই বিষয়ে মই আগতে আপোনালোকক মই ভিডিঅ' দিছো যদি আপোনালোকে চোৱা নাই আপোনালোকে চাব সেই ৰিজেন আল্ট্ৰাই কি ধৰণে কাম কৰে সেই বিষয়ে মই ইয়াৰ আগত এটা ভিডিঅ' দিছো আপোনালোকে যদিও চোৱা নাই চাব আৰু চালে আপোনালোকে নিশ্চয় বুজি পাব আৰু উপকৃত হ'ব গতিকে আপোনালোকে যদি এই ধৰণে যদি মই কোৱাৰ নিচিনাকৈ যদি এই ঔষধখিনি প্ৰয়োগ কৰে নিশ্চয় আপোনালোকে উপকৃত হ'ব